যোৱা পৰহি দিনাখন মোৰ ভণ্টিক আনিছিলোঁ। 1টামান বজাত পালোহি। তো ICUত ভৰাব দিলে। ডক্টৰ এজনে মোৰ লগত কথা পাতিলে। তো ICUত কথাত মানে মোক সোমাব মানে ভৰোৱা কথা ক'লে। আমি এনেকৈ ইমান চিৰিয়াছ বেমাৰ পেচেণ্ট, সেইকাৰণে আমি ভৰোৱা কথা ক'লোঁ। আমাক ভালকৈ বুজাই পেলাই কোৱা নাছিলে কথাবোৰ। তাৰপিছত বুজাই পেলাই নোকোৱাত মই এতিয়া যে মোক মানে যেতিয়া মই বিল বিচাৰিছোঁ, এতিয়া মোক কৈছে যে 35,000 টকা বিল মানে ICUত থকাৰ। আৰু মই ভাবাই নাই মানে মোক যদি তেতিয়াতে খুলি ক'লেহেঁতেন মইতো কেতিয়াও মানে ICUত ভৰাব নিদিলোঁ হয়, বা মই ইয়াৰ পৰা পেচেণ্টটো মই লৈ গুচি গ'লোহেঁতেন। এতিয়া পইচাটো মানে মোৰ ইমান বিশেষ মোৰ অৱস্থা ভাল নহয়, গতিকে মই কৈছোঁ যে মই 10,000 টকা এডভান্স দিয়া হৈ গ'ল, গতিকে মই 30,000 টকাহে দিব পাৰিম। কিন্তু মোক মানে এতিয়া নামানে সিহঁত। এতিয়া মইতো ধাৰ লৈছোৱেই, চব জেগাতে মই ধাৰ লৈ পেলাই মই পইচাটো দিব লগা হৈছে। মই কৈছোঁ যে মোৰ ওচৰত এতিয়া মাত্ৰ 30,000 টকাই আছে, মই 30,000 টকাই দিব পাৰিম। নাই, কোনোপধ্যে মানে সিহঁতে মানি নলয় মানে দিয়া কথাটো। যিহেতু পইচাটোতো ধাৰ হেৰি কৰি মাৰিব লাগিব, মাটি বেছি কাৰণ এতিয়াতো বেলেগ ব্যৱস্থা নাই। কাৰণ এতিয়া ছোৱালী দুজনী, দেউতাকটো অসুখীয়া, ককায়েকে বাহিৰ কোম্পানীত থাকে, ঘৰলৈ নাহে। তাৰপিছত বাপেকটো অসুখীয়া, যিহেতু আজি পেৰালাইচিছ বিচনাতে আছে। ধাৰখিনি মাৰিবলৈ এইটো খুব বেছি ৰোৱাতলি মাটি বেচিব লাগিব বা লোকক বন্ধক দিব লাগিব। এতিয়া ভৰ বাৰিষা, এতিয়া সেইখিনি কৰিব।